বিং এ ষ্টুডেণ্ট ইন এছামিজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে এপ্লিকেশ্যন সম্পৰ্কত 3টা ভিডিঅ' সম্পূৰ্ণ কৰিছোঁ। সেই 3টা ভিডিঅ' যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে তাৰ লিংক ডিছক্ৰিপশ্যন বক্সত পাই যাব, চাই ল'ব পাৰে। আৰু এই যিটো চতুৰ্থটো ভিডিঅ' ইয়াত আমি আলোচনা কৰিম জব এপ্লিকেশ্যন সম্পৰ্কত। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ ভালদৰে চাবলৈ অনুৰোধ জনালোঁ। এতিয়া জব এপ্লিকেশ্যনেই হওক বা অন্য ধৰণৰ এপ্লিকেশ্যনেই হওক, লিখিবলৈ হ'লে আমি দুটা কথা জানিব লাগিব। কালৈ লিখিম, অৰ্থাৎ কাক এড্ৰেছ কৰি কিনে আমি এপ্লিকেশ্যনখনলৈ লিখিম, আৰু দ্বিতীয়তে কি বিষয়ত লিখিম। কালৈ উদ্দেশ্য কৰি আৰু কি বিষয়ত, এই দুটা কথা জানিলে যিকোনো ধৰণৰ এপ্লিকেশ্যন আমি লিখিব পাৰোঁ। এতিয়া এই যিখন এপ্লিকেশ্যন মই লিখিবলৈ ওলাইছোঁ, ইয়াত মই ধৰি লৈছোঁ যে কোনোবা এখন স্কুলৰ অফিচিয়েল চাইজত তেওঁলোকে প্ৰকাশ কৰিছে যে তেওঁলোকৰ তাত এটা ভেকেঞ্চি আছে, অৰ্থাৎ খালী পষ্ট আছে, আৰু সেই এডভাৰটাইজমেণ্টটো দেখি মই ইচ্ছুক হৈছোঁ যে মই তাত এপ্লাই কৰিম। গতিকে কেনেধৰণে এপ্লিকেশ্যনখন লিখিব চাওকচোন। আমি প্ৰথমে এড্ৰেছ কৰিব লাগিব। গতিকে টু দ্য প্ৰিন্সিপাল, বজালী হায়াৰ ছেকেণ্ডাৰী, বজালী আৰ্ট পাঠশালা। মই ধৰি লৈছোঁ যে বজালী হায়াৰ ছেকেণ্ডাৰীৰ পৰা সেই এডভাৰটাইজমেণ্টটো আহিছে, বা তাক এড্ৰেছ কৰি কিনে এডভাৰটাইজমেণ্টত লিখিবলৈ দিয়া হৈছে। গতিকে মই লিখিছোঁ টু দ্য প্ৰিন্সিপাল, বজালী হায়াৰ ছেকেণ্ডাৰী, বজালী আৰ্ট পাঠশালা, অৰ্থাৎ সেই স্কুলখন পাঠশালাৰ বজালীৰ পাঠশালাত অৱস্থিত, সেইকাৰণে বজালী আৰ্ট পাঠশালা বুলি লিখিছোঁ। এতিয়া কাৰ পৰা এপ্লিকেশ্যনখন যাব, অৰ্থাৎ কোনজন কেণ্ডিডেটৰ পৰা যাব, ফ্ৰম লিখি পেলাই লিখিব লাগিব। ফ্ৰম, মই ইয়াত এক্সাম্পল হিচাপে শ্ৰী এক্স চৌধুৰী, অৰ্থাৎ কেণ্ডিডেটৰ নেমটো লিখক, আপোনাৰ নামটো লিখক, লগতে এড্ৰেছটো মই লিখিছোঁ জ্যোতিকুছী ৰামনগৰ, লখৰা ৰোড, গুৱাহাটী। আপোনাৰ এড্ৰেছ যি হয় তাত লিখক। আৰু ডেট, তাৰিখ, সোঁফালে তাৰিখটো দিয়ক। তাৰপিছত বিষয়, ছাবজেক্ট। এতিয়া কি বিষয়ত আপুনি এপ্লিকেশ্যনখন লিখিব। ইয়াত ছাবজেক্ট লিখিছোঁ মই এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ, কোনটো পষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিছে। ধৰি লৈছোঁ ইংলিছ টিচাৰৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে, গতিকে লিখক এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ ইংলিছ টিচাৰ। ধৰি লৈছোঁ সেই এডভাৰটাইজমেণ্টটোত ইংলিছ টিচাৰৰ ভেকেঞ্চি আহিছে, গতিকে সেই ভেকেঞ্চিটোৰ কাৰণে মই এপ্লাই কৰিছোঁ, গতিকে এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ ইংলিছ টিচাৰ। যদিহে এডভাৰটাইজমেণ্টটোত 2-3টা পষ্ট আছে, বেলেগ বেলেগ ধৰণৰ 2-3টা পষ্ট আছে, আৰু সেই 3টা পষ্টৰ কাৰণে আপুনি এলিজিবল এপ্লাই কৰাৰ বাবে, তেতিয়া চিম্পলি জব এপ্লিকেশ্যন বুলি লিখক, বা এপ্লিকেশ্যন ফৰ জব বুলি লিখক ছাবজেক্টটো। যদি এটা পাৰ্টিকুলাৰ পষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ লিখক, যেনেকৈ মই ইয়াত লিখিছোঁ এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ ইংলিছ টিচাৰ। তাৰপিছত ৰেফাৰেঞ্চ মানে সেই এডভাৰটাইজমেণ্ট নাম্বাৰটো, এডভাৰটাইজমেণ্টত এটা নাম্বাৰ আছে যে নাম্বাৰ অমুক, ডেটেড অমুক বুলি, সেই নাম্বাৰটো ৰেফাৰেঞ্চ হিচাপে আপুনি লিখি দিয়ক। তাৰপিছত মেইন বডিটো আৰম্ভ কৰক, ৰেছপেক্টেড ছাৰ বা ৰেছপেক্টেড মেডামেৰে। এতিয়া ইয়াত মই ৰেছপেক্টেড ছাৰেৰে আৰম্ভ কৰিছোঁ, যদি মেল হয় ছাৰেৰে আৰম্ভ কৰক, যদি ফিমেল হয় মেডামেৰে আৰম্ভ কৰক। উইথ ৰেফাৰেঞ্চ টু ইয়ৰ এডভাৰটাইজমেণ্ট, আপোনাৰ এডভাৰটাইজমেণ্টৰ প্ৰসংগত, উইথ ৰেফাৰেঞ্চ টু মিনছ প্ৰসংগ বা সন্দৰ্ভ, গতিকে আপোনাৰ এডভাৰটাইজমেণ্টৰ প্ৰসংগত বা সন্দৰ্ভত, বা আপুনি লিখিব পাৰে ইন ৰেছপঞ্চ টু ইয়ৰ এডভাৰটাইজমেণ্ট, যে আপোনাৰ এডভাৰটাইজমেণ্টক ৰেছপঞ্চ কৰি পেলাই। পাব্লিছড ইন, য'ত পাব্লিছ হৈছে, মই ধৰি লৈছোঁ যে অফিচিয়েল ছাইটত পাব্লিছ হৈছে, তেতিয়া লিখক ইন ইয়ৰ অফিচিয়েল ৱেবছাইট। যদি কোনোবা এখন নিউজ পেপাৰত পাইছে, তেতিয়াহ'লে লিখক ইন দ্য আছাম ট্ৰিবিউন, ইন দ্য চেণ্টিনেল, য'ত পাইছে আপুনি। অন, কিমান তাৰিখে পাব্লিছ হৈছে, তাৰিখটো লিখক। আৰু কি পষ্টৰ কাৰণে, ফৰ দ্য পষ্ট অফ, মই যিহেতু ইয়াত লিখিছোঁ এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ ইংলিছ টিচাৰ, গতিকে ফৰ দ্য পষ্ট অফ ইংলিছ টিচাৰ হ'ব। তাৰপিছত লিখক আই বেগ টু ষ্টেট ডেট, মই বিনম্ৰতাৰে কওঁ যে আই হেভ অল দি এক্সপিৰিয়েঞ্চ এণ্ড কোৱালিফিকেশ্যন, মোৰ সকলো ধৰণৰ অভিজ্ঞতা আৰু যোগ্যতা আছে, ডেট ৰিকুৱাৰ্ড ফৰ দ্য ছেইড পষ্ট, যে সেই পাৰ্টিকুলাৰ পষ্টটোৰ কাৰণে যিখিনি প্ৰয়োজনীয়, ৰিকুৱাৰ্ড মানে প্ৰয়োজনীয়, সেই সকলো ধৰণৰ এক্সপিৰিয়েঞ্চ, অভিজ্ঞতা, কোৱালিফিকেশ্যন, যোগ্যতা মোৰ আছে। পিছত লিখিছোঁ এজ পাৰ ইয়ৰ এডভাৰটাইজমেণ্ট, মানে আপোনাৰ এডভাৰটাইজমেণ্ট অনুসৰি যিখিনি বিচাৰিছে, যিখিনি অভিজ্ঞতা বা কোৱালিফিকেশ্যন বিচাৰিছে, সেইখিনি মোৰ আছে। তাৰপিছত এজ টু মাই এডুকেশ্যনেল বেকগ্ৰাউণ্ড, এজ টু মিনছ কিবা এটা বিষয়, এজ টু মাই এডুকেশ্যনেল বেকগ্ৰাউণ্ড মানে মোৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ডৰ বিষয়ে। ইয়াত মই কি পাছ কৰিছোঁ মোৰ হ'ব, আপুনি কি পাছ কৰিছে আপোনাৰ লিখক। গতিকে এজ পাৰ ইয়ৰ কোৱালিফিকেশ্যন, লগতে এজ পাৰ দ্য পাৰ্টিকুলাৰ এডভাৰটাইজমেণ্ট, সেই এডভাৰটাইজমেণ্টটো কি বিচাৰিছে, লগতে আপোনাৰ কি আছে, সেইখিনি হিচাপত লিখিব লাগিব। মই ইয়াত এক্সাম্পল হিচাপে লিখিছোঁ আই পাছ MA, মই MA পাছ কৰিছোঁ ইন ইংলিছ, ইংৰাজী বিষয়ত উইথ 50% মাৰ্কছ, 50% মাৰ্কৰ সৈতে। ক'ৰ পৰা পাছ কৰিছোঁ, ফ্ৰম গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছোঁ ইন 2016 চনত। এণ্ড অলছ' ক্লিয়াৰ্ড মাই BEd এক্সামিনেশ্যন, আৰু মই কি পাছ কৰিছোঁ, মোৰ BEd এক্সামিনেশ্যন ক্লিয়াৰ কৰিছোঁ, বা অলৰেডি আই হেভ কমপ্লিটেড মাই BEd এক্সামিনেশ্যন, এনেকৈ লিখিব পাৰে যে মই MA পাছ কৰিছোঁ, লগতে মই BEd এক্সামিনেশ্যনো ক্লিয়াৰ কৰিছোঁ। মোৰ অভাৰ, তাৰোপৰি আই হেভ 5 years এক্সপিৰিয়েঞ্চ ইন দ্য এছপেক্ট অফ টিচিঙৰ ক্ষেত্ৰখনত মোৰ 5 বছৰৰ এক্সপিৰিয়েঞ্চ আছে। আই হেভ 5 years এক্সপিৰিয়েঞ্চ, মোৰ 5 বছৰৰ অভিজ্ঞতা আছে ইন দ্য এছপেক্ট অফ টিচিঙৰ ক্ষেত্ৰখনত।
বা এনেকৈ লিখি এনেকৈও লিখিব পাৰে যে মোৰ এবাৰ আই হেভ 5 years of teaching experience টু লিখি পেলাই কাক আপুনি শিকাইছিলে লিখিব পাৰে বা কি ছাবজেক্ট কি বিষয়ত শিকাইছিলে লিখি দিব পাৰে। তাৰপিছত যদি আপোনাৰ ৰিজিউম আছে তেতিয়াহ'লে গাঁঠি দিয়ক এপ্লিকেশ্যনখনৰ সৈতে। মই সেইকাৰণে লিখিছোঁ আই এনক্ল'জড মাই ৰিজিউম উইথ দ্য এপ্লিকেশ্যন। আই এনক্ল'জড মাই ৰিজিউম উইথ দ্য এপ্লিকেশ্যন। মই এপ্লিকেশ্যনৰ সৈতে মোৰ ৰিজিউম অৰ্থাৎ মোৰ এটা ব্ৰিফ চামাৰি এটা গাঁঠি দিছোঁ। যদি ৰিজিউম বনোৱা আছে গাঁঠি দিয়ক। আৰু শেষত মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ এপ্লিকেশ্যনৰ ভিডিঅ'বিলাকত যে আমি যিটো প্ৰেয়াৰ কৰিছোঁ যিটো প্ৰাৰ্থনা কৰিছোঁ ছাবজেক্টত তাক গ্ৰহণ কৰাৰ কাৰণে শেষত আমি ৰিকুৱেষ্ট কৰিব লাগিব। ৰিকুৱেষ্ট কৰাৰ ধৰণ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু তাৰ উদ্দেশ্য একেটাই যে মই প্ৰাৰ্থনা কৰিছোঁ মোৰ প্ৰাৰ্থনাটো গ্ৰহণ কৰক আৰু তাৰ বাবে মই ৰিকুৱেষ্ট কৰিম শেষত। ইয়াত কি লিখিছোঁ আই উইড বি কাইণ্ড এনাফ ইফ ইউ কনচিডাৰ মাই এপ্লিকেশ্যন। আই উইড বি কাইণ্ড এনাফ মই কি হ'ম দয়ালু হৈ ৰ'ম বা মই কৃতজ্ঞ হৈ ৰ'ম ইফ ইউ কনচিডাৰ মাই এপ্লিকেশ্যন যদি মোৰ এপ্লিকেশ্যনখন আপুনি কনচিডাৰ কৰে বা একচেপ্ট কৰে। ইফ ইউ একচেপ্ট মাই এপ্লিকেশ্যন অৰ কনচিডাৰ মাই এপ্লিকেশ্যন। এতিয়া ইয়াত মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ প্ৰাৰ্থনাটো গ্ৰহণ কৰাৰ কাৰণে বা মোৰ এপ্লিকেশ্যনখন গ্ৰহণ কৰাৰ কাৰণে। আই উইড বি কাইণ্ড এনাফ ইফ ইউ কনচিডাৰ মাই এপ্লিকেশ্যন। এতিয়া আপোনাৰ ৰিজিউম এখন নহ'ব পাৰে, গতিকে যদি ৰিজিউম এখন নাই, যদি আপুনি বিচাৰিছে যে মোৰ ব্ৰিফ বায়'ডাটাটো এপ্লিকেশ্যনখনৰ সৈতে দি দিম, তেতিয়া কেনেকৈ লিখিব মাই ব্ৰিফ বায়'ডাটা ইজ গিভেন বিল'। এই চেণ্টেন্সটো এনেকৈ লিখিব পাৰে যে মাই নেচেচাৰী পাৰ্টিকুলাৰ্ছ মোৰ যিখিনি প্ৰয়োজনীয় বিৱৰণ বা মোৰ প্ৰসংগত ক'বলগীয়া কথা আৰু গিভেন বিল' তলত দিয়া হ'ল ফৰ ইয়ৰ কাইণ্ড কনচিডাৰেশ্যন আপোনাৰ বিবেচনাৰ কাৰণে আপোনাৰ কনচিডাৰেশ্যনৰ কাৰণে। ইয়াত আপোনাৰ যিখিনি দিব লগা আছে আপোনাৰ নাম এড্ৰেছ গোটেইখিনি দি দিয়ক। নেম নাম এজ বয়স এড্ৰেছ নেশ্যনেলিটি ৰিলিজিয়ন মোবাইল নম্বৰ মেৰিটেল ষ্টেটাছ আপুনি মেৰিড নে আনমেৰিড লিখি দিয়ক। কাষ্ট লিখিব পাৰে, লগতে আপোনাৰ হবিজো লিখিব পাৰে। আৰু শেষত এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আপোনাৰ কিবা টেকনিকেল আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বুলি ক'লে আপোনাৰ মেট্ৰিকৰ পৰা আৰম্ভ কৰি যিখিনি হায়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ আছে সেইখিনি লিখি দিয়ক। লগতে আপোনাৰ যদি কিবা এক্সট্ৰা স্কিল আছে টেকনিকেল স্কিল হওক বা কম্পিউটাৰ স্কিল হওক সেইখিনিও লিখি দিব পাৰে। আশা কৰিছোঁ এপ্লিকেশ্যনখন বুজি পাইছে আৰু এই এপ্লিকেশ্যনখন সকলোৰে কাৰণে প্ৰয়োজনীয়। যদি কোনোবাই কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, বৰ্ড এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰা হওক বা কোনোবাই জবত এপ্লাই কৰিব বিচাৰিছে। এতিয়া কথাটো হ'ল যিকোনো ধৰণৰ এডভাৰ্টাইজমেণ্ট নহওক জব এপ্লিকেশ্যনৰ কাৰণে সেই এডভাৰ্টাইজমেণ্টটোৰ যদি আপুনি ৰেছপঞ্চ কৰি এপ্লিকেশ্যন লিখিব লাগে তাৰ ধৰণটো এনেকুৱাই হ'ব, অলপমান বেলেগ হ'ব। সেইটো আপোনাৰ এজ পাৰ ইয়ৰ কোৱালিফিকেশ্যন বা এজ পাৰ দ্য ৰিকুৱাৰমেণ্ট অফ দ্য পাৰ্টিকুলাৰ এডভাৰ্টাইজমেণ্ট। সেই পাৰ্টিকুলাৰ এডভাৰ্টাইজমেণ্টটোৱে যিখিনি বিচাৰিছে তাৰ ওপৰত ভিত্তি কৰি বা আপোনাৰ কোৱালিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি লেখা ধৰণটো অলপ বেলেগ হ'ব পাৰে, কিন্তু যাৰ যিটো ফৰ্মেট যাৰ যিটো মেইন ফৰ্মেট সেইটো একেই থাকিব। গতিকে আশা কৰিম এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব। যদি ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব। ধন্যবাদ।